আপোনাৰ কষ্ট উপাৰ্জিত ধন কেইটা এতিয়া সুৰক্ষিত নহয় বেংকত। বেংকৰ একাউণ্টৰ পৰাই হৰদুকি হ'ব পাৰে ধন। ভৱিষ্যতৰ বাবে সাঁচি থোৱা ধন কেইটা আপোনাৰ অজ্ঞাতেই নিশাটোৰ ভিতৰতেই নোহোৱা হ'ব পাৰে বেংক একাউণ্টৰ পৰা। হয়, আপুনি ঠিকেই শুনিছে। শেহতীয়াকৈ মেৰাপানীত পোহৰলৈ আহিছে বেংক একাউণ্টৰ পৰা ধন হৰলুকি হোৱা একাধিক ঘটনা। বিশেষকৈ মেৰাপানীস্থিত পাঞ্জাৱ নেচনেল বেংক শাখাৰ কেইবাজনো গ্ৰাহকে বেংক একাউণ্টৰ পৰা ধন হেৰুৱাই সৰ্বশান্ত হ'ব লগাত পৰিছে। বিগত 9 আগষ্ট তাৰিখে নিশা মেৰাপানী টাউনৰ ৰঞ্জিত সাহা নামৰ এজন ক্ষুদ্ৰ ব্যৱসায়ী একাউণ্টৰ পৰা হঠাৎ নোহোৱা হয় 28,000 টকা। ব্যৱসায়ীজনে পাছত বেংকত সোধপোছ কৰি জানিব পাৰে যে IMPSৰ জৰিয়তে ঝাৰখণ্ডৰ কোনো বেংক একাউণ্টলৈ হৰলুকি হৈছে সমুদায় ধন। ঠিক তেনেদৰে আন এগৰাকী গ্ৰাহক পবিত্ৰ বৰাৰ একাউণ্টৰ পৰা বিগত 23 আগষ্টৰ নিশা হঠাৎ নোহোৱা হয় 10,000 টকা। টকা নোহোৱাৰ কাৰণ সম্পৰ্কে সোধপোছ কৰিও বেংক কৰ্তৃপক্ষৰ পৰা অদ্যপিও কোনো সুদুত্তৰ পোৱা নাই পবিত্ৰ বৰাই। মোৰ পাঞ্জাৱ নেচনেল বেংকত একাউণ্টত পইচা আছিলে। যোৱাৰ 23 তাৰিখে ৰাতি 11:22 মোৰ একাউণ্টৰ পৰা অট'মেটিক পইচা 10,000 টকা কাটি লৈ গুচি গ'ল। মই সম্পূৰ্ণ তেতিয়া চাইছোঁ মোৰ মোবাইলত মেছেজ আহিছে OTP আহিছে। তাৰ মই OTP কোনো শ্বেয়াৰ কৰা নাই। তাৰ মই মোবাইলটো ছুইচ অফ কৰি দিছোঁ। কিন্তু পিছত চাইছোঁ দেখিছোঁ মোৰ একাউণ্টত বেলেগ এটা মোবাইল নাম্বাৰ হেক কৰি দিলে। বস্তুটো তাত কানেকশ্যন লগাই মোৰ মোবাইলত যি মেছেজ আহে তাৰ মোবাইলত সেই মেছেজটোৱে যায়। তাৰপিছত মই উপায় নাপায় ৰাতিপুৱা মোবাইল অফ কৰি ৰাতিপুৱা থানাত আহিছোঁ। থানাত দিছোঁ। থানাই লগালগ মোবাইলৰ নাম্বাৰটো এইটো বন্ধ কৰি দিছে, মোক ব্লক কৰি দিছে। কিন্তু মোৰ এতিয়াও ভয় হৈছে যে পইচাটো মই ঘূৰাই পাবলৈ বেংকত মই আহিছোঁ। বেংকে ক'লে বৰ বিশেষ গুৰুত্ব নিদিলে। আপোনালোকে ক'লে নিজেই এটা মোক এপছ খুলি ল'বলৈ ক'লে PNB 1 বুলি খুলি পেলাই সেইটো খুলি দেখুৱাই দিলে তেওঁলোকে। খুলি এইটোত চক বোলে ষ্টেটমেণ্ট ক'ত গৈছে। মোৰ পইচাটো এতিয়া বেংকত ক'লে আপোনালোকে এপ্লিকেশ্যন কৰক। এপ্লিকেশ্যন কৰিলে কি হয় দেখা যাওক। আজি মই এপ্লিকেশ্যন বেংকত কৰি থৈ আহিছোঁ, কিন্তু বৰ বিশেষ আশা নাই বুলি কৈছে। এফালে আন একাংশ গ্ৰাহকৰ বেংক একাউণ্টৰ পৰাও সময়ে সময়ে হৰলুকি হৈ আছে জমা ধন। মোৰ 9 তাৰিখে আপোনাৰ ৰাতি 10:16 আপোনাৰ 24,000 টকা এটা একাউণ্টৰ পৰা লৈ গ'ল। ৰাতি মই শুই আছিলোঁ। তাৰপিছত মই বাহিৰলৈ গ'লোঁ। বাহিৰত যোৱাৰ পাছত মোবাইলত OTP সোমাইছে। মই কাকো OTP শ্বেয়াৰ নাই কৰা। তাৰপিছত গম পাইছোঁ যে একাউণ্টৰ পৰা 24,000 টকা কাট খাই গৈছে। তাৰ পিছদিনাখনি ছেকেণ্ড ছেটাৰডে আছিলে। তাৰ পিছদিনাখনি আছিলে দেওবাৰ আছিলে। সোমবাৰে গৈছোঁ বেংকত জনাইছোঁ যে বেংকে কৈছে যে ষ্টেটমেণ্ট উলিয়াবলৈ। ষ্টেটমেণ্ট উলিয়াই চালোঁ। ষ্টেটমেণ্টৰ মতে জনোৱা হৈছে আপোনাৰ IMPSৰ যোগেদি ট্ৰেন্সফাৰ কৰা হৈছে, কাৰণ মই কোনো IMPS কৰাও নাই। ষ্টেটমেণ্টৰ চোৱাৰ মতে আপোনাৰ ঝাৰখণ্ড জেগা ঠাইত গৈছে এক্সিছ বেংক, তাত ট্ৰেন্সফাৰ হৈছে। মই গুগলত মই বেংকত গৈছিলোঁ কমেও আজি একাউণ্ট মোৰ পইচা ট্ৰেন্সফাৰ হৈছে আপোনাৰ 10-15 দিনমান হৈ গ'ল। বেংকে কোনো ৰেছপঞ্চিবল লোৱা নাই। পাঞ্জাৱ নেচনেল বেংক মেৰাপানী ব্ৰাঞ্চৰ। ধন হেৰুৱাৰ প্ৰকৃত কাৰণ বেংক কৰ্তৃপক্ষই গ্ৰাহকক জনাব পৰা নাই যদিও এয়া কোনো চাইবাৰ অপৰাধী চক্ৰৰ কুকৰ্ম বুলি অনুমান কৰিছে গ্ৰাহকসকলে। যি কি নহওক, নিজৰ কষ্ট উপাৰ্জিত ধন বেংক একাউণ্টত সুৰক্ষিত নোহোৱাক লৈ এতিয়া চিন্তিত হৈ পৰিছে পাঞ্জাৱ নেচনেল বেংকৰ গ্ৰাহকসকল। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ মেৰাপানী।